আপুনি উপাৰ্জন কৰিব বিচাৰে নেকি মাহত 50ৰ পৰা 1 লাখ টকা? যদি আপুনি মাহত 50ৰ পৰা 1 লাখ টকা ইনকাম কৰিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপুনি যদি আজিৰ যুগত যদি ঘৰতে বহি যদি 50ৰ পৰা 1 লাখ টকা যদি উপাৰ্জন কৰিব বিচাৰে তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো। আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে তেন্তে কি ব্যৱসায় কৰিলে আপুনি 50ৰ পৰা 1 লাখ টকা ঘৰতে বহি গাঁৱতে থাকক বা চহৰতে থাকক আপুনি উপাৰ্জন কৰিব পাৰিব। বৰ্তমান যিটো যুগ চলি আছে গাঁৱতে থাকক বা টাউনতে থাকক বা চহৰতে নাথাকক কিয় আপুনি পানীৰ ব্যৱসায় কৰিব পাৰে। যি পানীৰ ব্যৱসায় অতি ৰমৰমীয়া ব্যৱসায়। পানীৰ লগত আপোনাৰ আৰু ব্যৱসায় আছে, মেডিচিন ব্যৱসায় আছে, মেডিচিনো আপুনি ব্যৱসায় কৰিব পাৰে। নাইবা আপোনাৰ গেছৰ এজেঞ্চি চাব এজেঞ্চি আপুনি ল'ব পাৰে, যাৰ ফলত আপোনাৰ লকডাউনে হওক যিয়ে নহওক কিয় আপুনি আপোনাৰ ইনকামটো আপোনাৰ সমান গতিত চলি থাকিব। গতিকে বন্ধুসকল, কিন্তু পৰিৱৰ্তন কোনে কৰিব? পৰিৱৰ্তন মই কৈ বা আপোনাক কোনোবা কৈ পৰিৱৰ্তন কৰিব নোৱাৰে। আপোনাৰ পৰিৱৰ্তন আপুনি নিজে পৰিৱৰ্তন কৰিব লাগিব যে কি কৰিলে মোৰ পৰিৱৰ্তন হ'ব। কিন্তু আপোনাৰ পৰিৱৰ্তন মানুহে কৈ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে। আপুনি নিজে যেতিয়ালৈকে আপোনাৰ পৰিৱৰ্তন কৰিব নোখোজে তেন্তে পৃথিৱীৰ কোনো শক্তি নাই যে আপোনাক পৰিৱৰ্তন কৰিবৰ কাৰণে। গতিকে বন্ধুসকল, নিজৰ পৰিৱৰ্তনটো আপুনি নিজে আনক, কোনে আনে আপোনাক কেতিয়াও পৰিৱৰ্তন আনি দিব নোৱাৰে। মই যিমানে যি নকওঁ কিয় আপুনি যদি হাতে কামে নকৰে তেন্তে আপোনাৰ পৰিৱৰ্তন কেতিয়াও নাহে। গতিকে নিজৰ মনত আপুনি অটুট ৰাখক, নিজৰ মনটোক আপুনি মানে আপোনাৰ শক্তিশালী কৰক। শক্তিশালী কৰি যিকোনো কামত আপুনি পদক্ষেপ ল'ব, অতি মনোগ্ৰহেৰে অতি আগ্ৰহেৰে আপুনি কাম কৰি যাব, চাব আপোনাৰ সফলতা নিচেই কাষত। বন্ধুসকল, আপোনালোকে যদি মোৰ নতুন চেনেলত যদি নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ কাষতে থাকিব। বন্ধুসকল, আপোনাৰ এই যুগত আপোনাৰ কোনেও কেতিয়াও আপোনাৰ সৎ বুদ্ধি নিদিয়ে। কিহৰ কাৰণে নিদিয়ে জানেনে নাই? হিংসা, মানুহৰ প্ৰতি মানুহৰ মনোভাৱ যিটো হিংসা। গতিকে আপুনি আপোনাৰ কাম আপুনি কৰি যাওক। আপুনি আপোনাৰ সফলতা আপুনি অৰ্জন কৰিব পাৰিব। কিন্তু আপোনাৰ সফলতা কোনেও আপোনাক সফলতাৰ দিশ দেখুৱাই নিদিয়ে। আপোনাক লাগিলে মানুহে এসাঁজ খুৱাই দিব, কিন্তু আপোনাক সৎ বুদ্ধি আপোনাক কেতিয়াও নিদিয়ে যে এনেকুৱা কৰি যোৱা তেনেকুৱা কৰি যোৱা, বহুত আগুৱাই যাব পাৰিবা। পৃথিৱীত দুজন মানুহে আপোনাৰ সফল হোৱাটো কামনা কৰিব, পিতৃ আৰু মাতৃ। তাৰ বাহিৰে আপোনাৰ সফল হোৱাটো কোনো মানুহে আপোনাৰ কোনো কামনা নকৰে। যদিও অপ্ৰিয় তথাপিও সত্য। ধন্যবাদ।